নমস্কাৰ সবলৰ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 19 অক্টোবৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আজি জুবিনদাৰ মৃত্যুৰ এটা মাহ সম্পূৰ্ণ হৈছে প্ৰাণৰ শিল্পী মৰমৰ জুবিনদাৰ এমহীয়া তিথি ন্যায়ৰ অপেক্ষাত 30টা দিন পাৰ কৰিলে সমগ্ৰ ৰাজ্যবাসীয়ে নিশা এতিয়াও সোণাপুৰত কেৱল চকুলো দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ জুবিন অনুৰাগীৰ চকুত এতিয়া কেৱল চকুলো সকলোৰে হিয়াৰ আমুঠু মৰমৰ জুবিনদাৰ আজি মৃত্যুৰ এটা মাহ পাৰ হ'ল এতিয়াও ন্যায়ৰ অপেক্ষাত আছে সমগ্ৰ অসমবাসী ৰাজ্যৰ লগতে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গো জুবিনদা বিহীন আজি এটা মাহ আজি ৰাজ্যজুৰি জুবিন গাৰ্গৰ এমহীয়া শ্ৰাদ্ধৰ প্ৰস্তুতি সোণাপুৰৰ সমাধি ক্ষেত্ৰতো অনুষ্ঠিত হ'ব দিনজোৰা কাৰ্যসূচী পুৱাৰে পৰা নিশালৈকে অনুষ্ঠিত হ'ব বিভিন্ন কাৰ্যসূচী 100 আয়তীৰ দলে পৰিৱেশন কৰিব দিশানাম জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত জুবিন গাৰ্গৰ এমহীয়া শ্ৰাদ্ধৰ প্ৰস্তুতি ৰাতিপুৱাৰে পৰা আৰম্ভ হৈছে বিভিন্ন কাৰ্যসূচী সৰ্বধৰ্মৰ প্ৰাৰ্থনাও অনুষ্ঠিত হ'ব সমাধি ক্ষেত্ৰত আৰু জুবিন গাৰ্গৰ আজিৰ দিনটোলৈকে এমাহ সম্পূৰ্ণ হৈছে মৃত্যুৰ এতিয়াও ন্যায়ৰ অপেক্ষাত সমগ্ৰ অসমবাসী ৰাজ্যৰ লগতে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গৰ এমাহ মৃত্যু সম্পূৰ্ণ হোৱাৰ দিনটোতো ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীৰে জুবিনদাক ন্যায় দিবই লাগিব বুলি এতিয়া ৰাজ্যৰ প্ৰতিটো প্ৰান্তত দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিবাদ আৰু সমাধি ক্ষেত্ৰতো প্ৰতিবাদ অব্যাহত আছে জুবিন অনুৰাগীসকলৰ অসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ পৰিণত হৈছে তীৰ্থস্থানলৈ শদিয়াৰ পৰা ধুবুৰীলৈ পুৱাৰে পৰা পুৱতি নিশাৰ অজস্ৰ অনুৰাগীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে সোণাপুৰৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পীগৰাকীৰ সমাধি ক্ষেত্ৰত ভাগি নিৰ্মাণ কৰিবৰ বাবে শ্ৰমিকসকলে দিন ৰাতি একাকাৰ কৰিছে পবিত্ৰ মন্দিৰত পৰিণত হৈছে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ জুবিন গাৰ্গৰ সোণাপুৰস্থিত সমাধি ক্ষেত্ৰত এতিয়া হাজাৰ হাজাৰ জুবিন অনুৰাগীৰ চকুত চকু পানী আৰু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে কৰিছে প্ৰতিবাদ জুবিন দাক ন্যায় দিবই লাগিব যিহেতু আজিৰ দিনটোত এমাহ সম্পূৰ্ণ হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ হ'ল অভিশপ্ত 19 ছেপ্টেম্বৰ 2025 তাৰিখৰ দিনটোতেই পাহৰিব নোৱাৰা কোনো অসমীয়াই সেই ঘটনাটো সংঘটিত হৈছিল প্ৰাণৰ শিল্পী হেৰাই যোৱাৰ এমাহ সম্পূৰ্ণ হ'ল আজি এই উপলক্ষত বিৰোধী ঐক্যৰ উদ্যোগতো গুৱাহাটীত আয়োজন কৰা হৈছে বৃহৎ ন্যায় সমাৱেশ বিৰোধী ৰাজনৈতিক দলসমূহৰ উদ্যোগতো জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে সমাৱেশ অনুষ্ঠিত কৰা হৈছে গুৱাহাটী মহানগৰীত আন এটা ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ শেষকৃত্যৰ দিনাৰ পৰাই অতন্দ্ৰ প্ৰহৰী হৈ থকা কুকুৰটো গ'লগৈ জুবিন নোহোৱাৰ সুখ বুজি সেৱন কৰা নাছিল খাদ্য পানীয় যোৱা নিশা জুবিন গাৰ্গৰ শেষকৃত্যৰ দিনাৰ পৰাই প্ৰহৰী হৈ থকা কুকুৰটো গ'লগৈ জুবিন নোহোৱাৰ পিছতেই জুবিনৰ সুখ বুজি সেৱন কৰা নাছিল খাদ্য পানীয় অন্য এটা খবৰ জুবিন গাৰ্গৰ মৃত্যুক লৈ ডাঙৰ মন্তব্য কৰিছে ডাক্তৰ হিতেশ বৰুৱাই জুবিন গাৰ্গৰ মৃত্যুক লৈ কেইবাটাও ভুল আঙুলিয়াই দিছে ডক্টৰজনে প্ৰথম ভুলটো হৈছে বিদেশলৈ লৈ যোৱাটো এটা ভুল আছিল দ্বিতীয় ভুল হৈছে সাগৰলৈ লৈ যোৱাটো তৃতীয় ভুল হৈছে সাগৰত নমাই দিয়াটো চতুৰ্থটো ভুল হৈছে তেওঁক নবচোৱাটো এজন দুজন নহয় 16জন মানুহে জুবিনে সংকটত পৰাটো দেখা পাইছে সেই মানুহখিনিয়ে তেওঁক কিয় উদ্ধাৰ নকৰিলে লগে লগে কিয় হাস্পতাললৈ লৈ যোৱা নকল মৰমৰ জুবিন গাৰ্গক এয়া সম্পূৰ্ণ অৱহেলা গতিকে এই ঘটনাৰ উচিত ন্যায় লাগে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত চাৰিটাকৈ ভুল আঙুলিয়াই দিছে ডাক্তৰ হিতেশ বৰুৱাই চাৰিটাকৈ ভুল আঙুলি দিয়াৰ উপৰিও জুবিন গাৰ্গৰ এই মৃত্যুৰ ন্যায়ৰ দাবী উত্থাপন কৰিছে হিতেশ বৰুৱাই সম্পূৰ্ণৰূপে অৱহেলাৰ বাবে জুবিন গাৰ্গৰ মৃত্যু হৈছে বুলি মন্তব্য ডক্তৰ হিতেশ বৰুৱাৰ পৰৱৰ্তী খবৰ জুবিনদা বিহীন আজি এটা মাহ যি স্থানত দিনে নিশাই কষ্ট কৰি জুবিন গাৰ্গ অসমীয়াৰ হিয়াৰ আমুঠু হৈছিল যি স্থানত জুবিন গাৰ্গ চিৰকাললৈ পঞ্চভূতত বিলীন হৈছিল দুয়ো স্থানতেই জুবিন গাৰ্গৰ এমহীয়া শ্ৰাদ্ধৰ বাবে আয়োজন দেখা গৈছে জুবিন গাৰ্গৰ কাকিলিপাৰাস্থিত বাসগৃহতো জুবিন গাৰ্গৰ এমহীয়া শ্ৰাদ্ধৰ প্ৰস্তুতি কিন্তু সৰ্বত্ৰে যেন অজান শূন্যতা
অন্য এটা খবৰ, হাফলং জেলৰ বাহিৰত প্ৰতিবাদ নহ'ব বুলি ধাৰণা কৰিছিল আৰক্ষীয়ে, কিন্তু অমৃত বাবা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীৰো জেল যাত্ৰাত অথন্তৰ। দুই অভিযুক্তৰ গাড়ী লৈ চেণ্ডেল নিক্ষেপৰ লগতে জেলৰ বাহিৰত জুবিন অনুৰাগীৰ তীব্ৰ প্ৰতিবাদ। আনহাতে বাক্সা জিলাৰ বাহিৰত স্বাভাৱিক হৈছে পৰিৱেশ। বুধবাৰৰ ঘটনাৰ সৈতে জড়িত 9জনক গ্ৰেপ্তাৰ কৰিছে বাক্সা আৰক্ষীয়ে। আৰু আনপিনে আজি জুবিন গাৰ্গৰ মৃত্যুৰ এটা মাহ সম্পূৰ্ণ হোৱাৰ পিছতো আজিৰ দিনটোতো দেখিবলৈ পোৱা গৈছে প্ৰতিবাদকাৰী জুবিন অনুৰাগীৰ দাবী, শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আজিৰ দিনটোতেই ফাঁচি দিব লাগে। অন্য এটা খবৰ, ন্যায় ব্যৱস্থাৰ ওপৰত আমি সম্পূৰ্ণ আস্থা ৰাখিম, আগবাঢ়ি যাওঁতে আমাৰ লক্ষ্যৰ পৰা আমি বিচ্যুত হ'ব নালাগিব। এক প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিব লাগিব, দুই দোষীক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগিব, তিনি এই তদন্ত ক্ষীপ্ৰ আৰু পানী নসৰকা বিধৰ হ'ব লাগিব। 4 SITয়ে তদন্ত আগবঢ়াই সাক্ষ্য প্ৰমাণসহ কটকটীয়া এখন চাৰ্জশ্বীট আদালতত জমা দিব লাগিব, যাতে আইনৰ সুৰঙাৰে এজনো দোষী সাৰি যাব নোৱাৰে। মন্তব্য সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। কামত অহা নাই চাণক্যৰ ৰণনীতি, খোজে খোজে উজটি খাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জুবিনক লৈ ৰাজনীতি কৰিবলৈ গৈ বিপদত গেৰুৱা বিজেপি দল। এইবাৰ জুবিন হ'বলৈ গৈ মুখ থেকেচা খালে বিজেপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ বিৰুদ্ধে পুনৰবাৰ কেতবোৰ ভয়ংকৰ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। জুবিন গাৰ্গক লৈ সস্তীয়া ৰাজনীতি আৰম্ভ কৰিলে ভাৰতীয় জনতা পাৰ্টীয়ে। ময়ো জুবিন আমিও জুবিন শীৰ্ষক সংলাপ আওৰাই সমালোচনাৰ সন্মুখীন হ'ল বিজেপি। জনতাৰ ৰোষত পৰি এই সংলাপ সলাবলৈ বাধ্য হ'ল বিজেপি। এইবাৰ ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী শীৰ্ষক সংলাপ আওৰাবলৈ আৰম্ভ কৰিছে বিজেপিয়ে। জুবিন গাৰ্গক লৈ বিজেপিয়ে আৰম্ভ কৰা এনে ৰাজনীতিৰ বিৰুদ্ধে সৰব হ'ল ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। জুবিন গাৰ্গক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব খুজিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰে। বিজেপিৰ বিৰুদ্ধে পুনৰবাৰ কেতবোৰ ডাঙৰ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। ন্যায়িক তদন্ত আয়োগ ঘোষণা কৰাৰ দিনাই মুখ্যমন্ত্ৰীয়ে ক'লে, কাইলৈৰ পৰা ন্যায় আয়োগৰ পৰা সংবাদ মাধ্যমলৈ জাননী যাব। তাৰ মানে ন্যায় আয়োগৰ হেড মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, SITৰ হেডো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আয়োগৰো হেড মুখ্যমন্ত্ৰী, ছিংগাপুৰৰো হেড হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেতিয়াহ'লে ন্যায় আমি ক'ৰ পৰা পাম? আকৌ সেইজন মানুহে হেনো ন্যায় বিচাৰি আন্দোলন কৰিব। এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। সকলোতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ক্ষমতা প্ৰয়োগ কৰিব বিচাৰিছে বুলি মন্তব্য বিধায়ক অখিল গগৈৰ। আৰু আনপিনে বিধায়ক অখিল গগৈৰ এক বিশেষ আহ্বানত আজি গুৱাহাটী মহানগৰীৰ দীঘলী পুখুৰীৰ পাৰত আন্দোলন। গুৱাহাটী মহানগৰীৰ দীঘলী পুখুৰীৰ পাৰত অখিল গগৈৰ নেতৃত্বত জুবিন দাৰ ন্যায়ৰ বাবে তীব্ৰ আন্দোলন দেখিবলৈ পোৱা গৈছে। বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, আমাৰ বাবে জুবিন গাৰ্গে সদায় গান গায়ে থাকিব। জাতি জনগোষ্ঠীৰ মিলন ক্ষেত্ৰলৈ পৰিণত হৈছে সোণাপুৰৰ জুবিন ক্ষেত্ৰ। জুবিন দা আমাৰ নিচিনা নাছিল, তেওঁ কাঁইটৰ মাজৰ গোলাপ। মই জুবিন আমি জুবিন আপুনি জুবিন এইবোৰ অনাৰ্থক কথা। সকলো ৰাজনৈতিক দলে নিজৰ কাম কাজ কৰক। 2026 চনৰ ৰাজনীতি কৰাৰ আগতে অসমবাসীৰ বুকুত জ্বলি থকা জুইকুৰা শান্ত কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গৰ সোণাপুৰ স্থিত জুবিন ক্ষেত্ৰত উপস্থিত হৈ এইদৰে মন্তব্য কৰিছে ত্ৰিদীপ ভাগৱতীয়ে। জুবিন দাৰ দৰে কোনো হ'ব নোৱাৰে। জুবিন দা আমাৰ দৰে সাধাৰণ মানুহ নাছিল, তেওঁ ভগৱানৰ ঠাইত আছে। এইদৰে মন্তব্য কৰে ত্ৰিদীপ ভাগৱতীয়ে। অন্য এটা খবৰ, আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, জুবিনৰ মৃত্যুৰ ডিজিটেল প্ৰতিবাদ। বৰ্তমানলৈকে 1.9 মিলিয়ন পোষ্ট #জাষ্টিছ ফৰ জুবিন গাৰ্গৰ, অৰ্থাৎ 19 লাখ লোকে সামাজিক মাধ্যমত লিখিছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ। 2 মিলিয়ন স্পৰ্শ কৰাৰ দিশে #জাষ্টিছ ফৰ জুবিন গাৰ্গ। আপুনিও কমেণ্ট বক্সত লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ। বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে #জাষ্টিছ ফৰ জুবিন গাৰ্গে। ডিজিটেল প্ৰটেষ্টত এতিয়া বিশ্ব ৰেকৰ্ড। অন্য এটা খবৰ, ব্যৱসায়িক ক্ষেত্ৰ হ'ব নোৱাৰিব জুবিন ক্ষেত্ৰ। 6 দিনৰ পিছতেই দোকান উচ্ছেদ কৰা হ'ব। ব্যৱসায়িক ক্ষেত্ৰ হ'ব নোৱাৰিব সোণাপুৰৰ জুবিন ক্ষেত্ৰ। জুবিন ক্ষেত্ৰৰ সন্মুখৰ দোকানলৈ জাননী জাৰি কৰা হৈছে। 6 দিনৰ ভিতৰত দোকান উঠাই নিয়াৰ কঠোৰ নিৰ্দেশনা দিয়া হৈছে। NSAIয়ে দোকানে দোকানে জাৰি কৰিছে জাননী।
উক্ত স্থানত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে 6 দিনৰ ভিতৰত দোকান উঠাই নিনিলে বিশাস হ'ব জৰিমনা ব্যৱসায়িক ক্ষেত্ৰ হ'ব নোৱাৰিব সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ আশে-পাশে কোনো লোকে দোকান পোহাৰ দিব নোৱাৰিব NHAIয়ে এই কঠোৰ নিৰ্দেশনা দিছে দোকানীসমূহক লৈ দোকানীসমূহে নিজৰ দোকান ভাঙিব লাগিব 6 দিনৰ ভিতৰত অন্য এটা খবৰ ক্ষমতাই মানুহৰ বিবেকৰ সীমা মুছি পেলাই নেকি কিমান পৰিমাণৰ ক্ষমতাই মানুহক অনৈতিক আচৰণ অন্যায় অধৰ্ম আৰু সমাজ বিৰোধী ক্ষতিকাৰক কাৰ্য কৰিবলৈ প্ৰেৰণা দিয়ে আৰু ব্যক্তি বিশেষক স্বাৰ্থপৰ কৰি তোলে তেনে ক্ষমতাৰ সীমাৰেখা ক'ত নে ক্ষমতাই মানুহৰ বিবেকৰ সীমা মুছি পেলাই জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰি RJ পাখিৰ ফেচবুকত এই বিশেষ পোষ্ট ক্ষমতাক লৈ এই বিশেষ পোষ্ট কৰিছে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে RJ পাখিয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত পুনৰবাৰ মন্তব্য সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ ন্যায়টো ন্যায়ালয়ে দিব তাত বিজেপি সাংসদে কি কৰিব সাংবাদিক প্ৰতিজন অসমীয়া জুবিন অনুৰাগীৰ দৰে আমিও সকলোৱে জুবিনৰ ন্যায় বিচাৰো ন্যায় চৰকাৰ মুখ্যমন্ত্ৰী বা সাংসদ বিজেপি এজেপি কংগ্ৰেছে নিদিয়ে ন্যায় দিয়ে ন্যায়পালিকাই ভাৰতীয় ন্যায়পালিকাৰ ওপৰত আমাৰ অগাধ বিশ্বাস আছে ন্যায়ালয়ে আমাক ন্যায় দিব বুলি আমি জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত পুনৰবাৰ এইদৰে মন্তব্য কৰিছে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই আন এটা ব্ৰেকিং নিউজ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ বৃহৎ ৰদবদল তিনি মন্ত্ৰীৰ পৰা কৰ্তন কৰা হ'ল গুৰুত্বপূৰ্ণ দপ্তৰ BPFৰ চৰণ বড়োক দুটাকৈ গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্ব চৰণ বড়োলৈ পৰিবহণ আৰু বড়োলেণ্ড কল্যাণ বিভাগ মন্ত্ৰী যোগেন মহনৰ পৰা কৰ্তন পৰিবহণ বিভাগ যোগেন মহনলৈ লোক নিৰ্মাণ বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে UG ব্ৰহ্মৰ পৰা কৰ্তন বড়োলেণ্ড কল্যাণ বিভাগ নন্দিতা গালুছাৰ পৰা কৰ্তন লোক নিৰ্মাণ বিভাগ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ এই বৃহৎ ৰদবদল গুৰুত্বপূৰ্ণ দপ্তৰ লাভ কৰিছে হাগ্ৰামা মহিলাৰীৰ BPF দলৰ বিধায়কে অন্য এটা খবৰ BTC নিৰ্বাচনত ব্যৰ্থ হ'ল বিজেপিৰ সকলো নিৰ্বাচনী ৰণকৌশল বড়োভূমিত সন্মুখৰ পৰা নেতৃত্ব দি বিজেপিক জয়ী কৰাব নোৱাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে BPFৰ বৃহৎ বিজয় আৰু BTC গঠনৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে কৈছিল হাগ্ৰামাক সময় দিছো হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত BTC চৰকাৰ শক্তিশালী হ'লৈ NDAৰ লগ লাগিব BPF কিন্তু BPFৰ সৈতে BTC প্ৰশাসনত সামিল হ'বলৈ মুখ্যমন্ত্ৰীয়ে ইমান দৌৰাদৌৰি কৰিলে যে নিজে দিয়া সময়সীমাও অতিক্ৰম হ'বলৈ নিদিলে আৰু যোৱাকালি চূড়ান্ত হ'ল BPF আৰু বিজেপিৰ মিত্ৰতা 2026 চনৰ বিধানসভা নিৰ্বাচনলৈকে এই মিত্ৰতা অটুট থাকিব বুলি ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিত্ৰতা হোৱাৰ পিছতেই হাগ্ৰামা মহিলাৰীৰ মন্তব্য 4-5 মাহ মন্ত্ৰীৰ বাবে আমাৰ ইমান ডাঙৰ ইছ্যু নহয় 26টোহে আসল 2026ত শেষ হ'ব আসল খেল NDAৰ সৈতে আসনক লৈ আলোচনা হ'ব কিন্তু 50-50 নহয় 1 টকা দি 2 টকা লোৱা মানুহ মই বিজেপিৰ BPFৰ মিত্ৰতাৰ পিছতেই এইদৰে মন্তব্য কৰিছে BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে অন্য এটা খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ জনজাতিকৰণৰ বিৰুদ্ধে 40 লাখ জনজাতীয় লোকে কপাব সমগ্ৰ অসম বিজেপিৰ চৰকাৰৰ বিৰুদ্ধে এই জংঘী আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰা হৈছে 40 লাখ জনজাতীয় লোকে একেলগে কৰিব প্ৰতিবাদ জনজাতিকৰণৰ দাবীত আন্দোলন চলি থকাৰ মাজতেই এই ডাঙৰ খবৰ জনবহুল আৰু আগবঢ়া জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানত বিৰোধিতা আহোম চুতীয়া কোচ ৰাজবংশীক জনজাতিকৰণত বিৰোধিতা তিনিটা জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতা CCTOৰ 10 নৱেম্বৰত ইয়াৰ বিৰুদ্ধে গুৱাহাটীত হ'ব জন সমাৱেশ উজনি মধ্য নামনি অসমতো হ'ব বৃহৎ গণ সমাৱেশ মূল খুঁটিৰ অসমীয়াৰ জনজাতিকৰণৰ দাবী নামানে 40 লাখ জনজাতীয় লোকে আৰ্থ সামাজিক সাৰ্ভে অবিহনে দিব নালাগে জনজাতিকৰণ আহোম চুতীয়া কোচ ৰাজবংশী পিছপৰা বুলি দাবী লাগিব প্ৰমাণ এই তিনি জনগোষ্ঠীয়ে জনজাতিকৰণ পালে জনজাতিসকলৰ বহু ক্ষতি হ'ব মৰাণ মটকৰ ক্ষেত্ৰত আমাৰ সহযোগিতা আছে বিৰছা মুণ্ডাৰ বংশধৰ চাওতাল হাৰিয়া মুণ্ডাৰ প্ৰতিও আছে সমৰ্থন আন্তঃৰাজ্যিক বাধা আঁতৰাই তেওঁলোকক STৰ মৰ্যাদা দিব লাগে এইদৰে এতিয়া হুংকাৰ প্ৰদান কৰা হৈছে কোঅৰ্ডিনেশ্যন কমিটি অফ ট্ৰাইবেল অৰ্গেনাইজেশ্যনে ঘোষণা কৰিছে এই আন্দোলনৰ
আন এটা গুৰুত্বপূৰ্ণ খবৰ RSSৰ সভাত অংশ ল'ব নোৱাৰিব চৰকাৰী কৰ্মচাৰীসকলে RSSৰ অনুষ্ঠানত যাব নোৱাৰিব চৰকাৰী বিষয়া কৰ্মচাৰীসকল RSSৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি বিপদত এতিয়া চৰকাৰী বিষয়া RSSৰ অনুষ্ঠানত যোগ দি নিলম্বন হ'ল এজন চৰকাৰী বিষয়া এজন চৰকাৰী কৰ্মচাৰীক নিলম্বন কৰিলে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে প্ৰবীণ কুমাৰ নামৰ এজন পঞ্চায়ত বিভাগৰ বিষয়াই অংশ লৈছিল RSSৰ অনুষ্ঠানত সংঘৰ পোছাক পিন্ধি ফটো উঠিছিল চৰকাৰী বিষয়াজনে ইয়াৰ পিছতেই চৰকাৰে নিলম্বন কৰে সেই চৰকাৰী বিষয়াজনক কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ এই পদক্ষেপক লৈ জাঙুৰ খাই উঠিছে এতিয়া বিজেপি এই নিলম্বনক অবৈধ বুলি দাবী কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজনৈতিক প্ৰভাৱ থকা সংগঠনৰ অনুষ্ঠানত যোৱা বাবেই নিলম্বন কৰা বুলি দাবী কংগ্ৰেছৰ RSSৰ অনুষ্ঠানত অংশ ল'ব নোৱাৰিব কৰ্ণাটকৰ চৰকাৰী কৰ্মচাৰী আৰু বিষয়াসকলে কঠোৰ হৈ পৰিছে কৰ্ণাটক চৰকাৰ দিবলৈ চোৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ পাকিস্তানী তালিবান সংগঠন TTPৰ আফগানিস্তানত থকা শিবিৰ উৎখাতৰ বাবে পাকিস্তানে চলোৱা অভিযানৰ পৰা শোচনীয় হৈ পৰিছে পাক আফগান সম্পৰ্ক সীমান্তত দুয়োপক্ষৰ মাজত চলিছে তুমুল যুদ্ধ শেহতীয়াভাৱে আফগান সীমান্তত সাধাৰণ নাগৰিকৰ বসতি স্থলকো আক্ৰমণৰ লক্ষ্য কৰি লৈছে পাকিস্তানী সেনাই এইবাৰ আক্ৰমণত তিনিজনন আফগান ক্ৰিকেটাৰো নিকট হোৱা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ আৰু নাপাক পাকিস্তানৰ পুনৰবাৰ এই ঘৃণনীয় কাণ্ড দেখিবলৈ পোৱা গৈছে জনবসতি এলেকাত আফগানিস্তানত ইয়াৰ ষ্ট্ৰাইক কৰিছে চিৰবৈৰী পাকিস্তানৰ এই ইয়াৰ ষ্ট্ৰাইকত কেৱল সাধাৰণ মানুহেই নহয় তিনিজন আফগানিস্তানৰ ক্ৰিকেটাৰৰ মৃত্যুক লৈ এতিয়া বিশ্বজুৰি আলোড়নৰ সৃষ্টি হৈছে অন্য এটা খবৰ অসমৰ মাটিত আছে মূল্যৱান সম্পদ খাৰুৱা তেল চূণশিল কয়লা আদি খনিজ সম্পদৰে চহকী অসমৰ ভূগৰ্ভত ওলাইছে মূল্যৱান সম্পদ দেশৰ অৰ্থনীতি সলাই দিব পৰা সম্পদ আছে অসমত অসমৰ মাটিৰ তলত আছে বিশ্বৰ মূল্যৱান সম্পদ অসমৰ মাটিৰ তলত পোৱা গৈছে এই মূল্যৱান সম্পদসমূহ মূল্যৱান সম্পদৰে ভৰপূৰ অসমে ভাৰতৰ ভিতৰতেই লাভ কৰিছে তৃতীয় স্থান কেন্দ্ৰীয় খনি মন্ত্ৰালয়ে প্ৰকাশ কৰা ষ্টেট মাইনিং ৰেডিনেছ ইণ্ডেক্সত পোহৰলৈ আহিছে এই তথ্য ষ্টেট মাইনিং ৰেডিনেছ ইণ্ডেক্সে প্ৰকাশ কৰা তালিকাৰ খ শাখাৰ তৃতীয় স্থানত নাম অন্তৰ্ভুক্ত অসমৰ মধ্য খনিজ সম্পদৰ ক্ষেত্ৰত গোৱা আৰু উত্তৰ প্ৰদেশৰ পাছতেই নাম অন্তৰ্ভুক্ত হৈছে অসমৰ গোৱালপাৰা ধুবুৰী সোৱণশিৰি কাছাৰ নগাঁও গোলাঘাট আৰু কাৰ্বি আংলঙত আছে প্ৰচুৰ পৰিমাণৰ সম্পদ কাৰ্বি আংলঙত আছে 28.28 মিলিয়ন টন দুৰ্লভ খনিজ সম্পদ অসমৰ ভূস্বৰ্গস্বৰূপ ডিমা হাছাও জিলাত আছে 1490 মিলিয়ন টন খনিজজাত দ্ৰব্য ধুবুৰী জিলাতো আছে 18.29 মিলিয়ন টন আকৰিক লুৰ খনি বিনিয়োগ আৰু ঔদ্যোগিক বিকাশৰ দুৱাৰ মুকলি কৰি দিলে অসমৰ এইসমূহ খনিজ সম্পদে ৰাষ্ট্ৰীয় খনিজ মানচিত্ৰত তৃতীয় স্থানত নাম খোদিত হ'ল সোণৰ অসমৰ মাটিত পোৱা গৈছে মূল্যৱান সম্পদ দেশৰ GDPক উচ্চ স্থানলৈ লৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা কঢ়িয়াই আনিছে অসমৰ খনিজ সম্পদে আন এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ খবৰ পাকিস্তানৰ প্ৰতিটো প্ৰান্ত ভাৰতৰ চকুত আছে পাকিস্তানৰ প্ৰতি টুকুৰা ভূমি ভাৰতৰ টাৰ্গেটত আছে ভাৰতৰ ব্ৰহ্মস্ত্ৰ মিছাইলৰ ৰেঞ্জত আছে পাকিস্তানৰ প্ৰতিটো প্ৰান্ত নীলাজ পাকিস্তানক পুনৰ সকিয়নি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অপাৰেশ্যন সেন্দুৰ কেৱল এটা ট্ৰেইলাৰহে আছিল যুদ্ধত জয়ী হোৱাটো ভাৰতৰ এটা অভ্যাস উত্তৰ প্ৰদেশৰ মুকলি মঞ্চৰ পৰাই পাকিস্তানত ধমক ৰাজনাথ সিঙৰ পাকিস্তানৰ প্ৰতি টুকুৰা ভূমি ভাৰতৰ টাৰ্গেটত আছে বুলি মন্তব্য ৰাজনাথ সিঙৰ এই মন্তব্যৰ পিছতেই এতিয়া ভয়ত কম্পমান চিৰবৈৰী পাকিস্তান দিবলৈ চোৱা এটা জৰুৰী খবৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য সলনি হৈছে ৰন্ধন গেছৰ চিলিণ্ডাৰত আপোনাৰ পৰা অতিৰিক্ত ধন লৈছে নেকি প্ৰকাশ পালে ৰন্ধন গেছৰ নতুন মূল্যৰ লিষ্ট চাই লওক কোন জিলাত কিমান দাম ৰন্ধন গেছৰ বজালিত 895 টকা নতুন মূল্য বাক্সা জিলাত 910 টকা বৰপেটা জিলাত 895 টকা নতুন মূল্য বিশ্বনাথত 918.50 টকা বঙাইগাঁও জিলাত 887 টকা
কাছাৰ জিলাত 987.50 টকা, চৰাইদেউত 868.50 টকা, চিৰাং জিলাত 887 টকা ৰন্ধন গেছৰ নতুন মূল্য, দৰং জিলাত 910 টকা, ধেমাজি জিলাত 918.50 টকা, ধুবুৰী জিলাত 903.50 টকা, ডিব্ৰুগড় জিলাত 852 টকা নতুন মূল্য ৰন্ধন গেছৰ, ডিমা হাছাওত 1011.50 টকা, গোৱালপাৰাত 886.50 টকা, গোলাঘাট জিলাত 869.50 টকা, গুৱাহাটী মহানগৰীত 902 টকা, হাইলাকান্দি জিলাত 996 টকা, হোজাই জিলাত 925 টকা, যোৰহাট জিলাত 868.50 টকা, কামৰূপ মেট্ৰত 902 টকা, কাৰ্বি আংলঙত 875 টকা, শ্ৰীভূমি জিলাত 987.50 টকা, কোকৰাঝাৰ জিলাত 887 টকা, লখিমপুৰ জিলাত 918.50 টকা, মাজুলী জিলাত 869.50 টকা, মৰিগাঁৱত 912.50 টকা, নগাঁও জিলাত 925 টকা নতুন মূল্য ৰন্ধন গেছৰ, নলবাৰীত 910.50 টকা, দক্ষিণ শালমাৰাত 903.50 টকা, শিৱসাগৰ জিলাত 860.50 টকা, শোণিতপুৰ জিলাত 918.50 টকা, তিনিচুকীয়াত 852.50 টকা, ওদালগুৰিত 918.50 টকা, পশ্চিম কাৰ্বি আংলঙত 925 টকা। দুৰ্ঘটনা সংঘটিত হৈছে। পুনৰ যাত্ৰীবাহী ৰেলত লাগিল বিধ্বংসী জুই। চলন্ত অৱস্থাত দাও দাওকৈ জ্বলি উঠিল যাত্ৰীবাহী ৰেলখন। নিমিষতে জুয়ে আগুৰি ধৰিলে ৰেলখনৰ কেইবাটাও ডবা। জুই লগাৰ পিছতেই ৰেলখনত থকা যাত্ৰীৰ মাজত হোৱা দোৱা। অমৃতসৰৰ পৰা চহৰছা অভিমুখী এক্সপ্ৰেছত এই অঘটন। আম্বালাৰ পৰা কেই কিলোমিটাৰমান যোৱাৰ পিছতেই জুই। ধোঁৱা আৰু জুই দেখাৰ লগে লগেই ৰখাই দিয়া হয় ৰেলখন। ততাততীয়াকৈ ৰেলখনৰ পৰা নমোৱা হয় যাত্ৰীসকলক। জুই লগাৰ ফলত গৰীব ৰথৰ 3টা ডবা ভস্মীভূত হৈছে। পুনৰ যাত্ৰীবাহী ৰেলত লাগিল এই বিধ্বংসী জুই। চলন্ত অৱস্থাত দাও দাওকৈ জ্বলি উঠিছিল যাত্ৰীবাহী ৰেলখন। ৰেলৰ ভিতৰত থকা যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল।